অৱশেষত সমাপ্তি ঘটিল মাজুলী অগপৰ দীৰ্ঘদিনীয়া ক্ষোভ। বিজেপি প্ৰাৰ্থী ভুৱন গামৰ মনোনয়নৰ সময়ত অনুপস্থিত থকা জিলা অগপৰ সভাপতি ব্ৰজেন গাম আৰু একাংশ ক্ষুব্ধ কৰ্মীক শান্ত কৰিবলৈ অৱশেষত অগপ কাৰ্যালয়ত উপস্থিত হয় প্ৰাৰ্থী ভুৱন গাম। ভুৱন গামে জিলা সভাপতি ব্ৰজেন গামক নিজৰ ভাতৃৰ দৰে অভিহিত কৰে মাজুলীৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি যাব বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে সমগ্ৰ অসমৰ ভিতৰতে মিত্ৰ দলৰ বিৰুদ্ধে ক্ষোভৰ আৰম্ভণি ঘটিছিল মাজুলী অগপৰ পৰাই। 2025 চনৰ জুলাই মাহতে অগপৰ তৃণমূল কৰ্মীসকলে জিলা সভাপতি ব্ৰজেন গামক নিজা প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল। ইয়াৰ পিছৰে পৰাই দুয়োটা দলৰ মাজত এক চেপা উত্তেজনাই বিৰাজ কৰিছিল। চৰকাৰ এটা অংশীদাৰ হয় এজিপি গণশক্তি আমি তিনিটা দলে আমাৰ ইয়াত আমি একেলগে এনডিএ হিচাপে আমি চলি আছো আৰু ভৱিষ্যত চলি থাকিব। আৰু এজিপি দলো আমাৰ বিজেপি দল যিধৰণে মাজুলী উন্নয়নমূলক কাম বিচাৰিছে, পৰিৱৰ্তন বিচাৰিছে, এজিপিও এইধৰণে বিচাৰিছে, গণশক্তিও বিচাৰিছে। এই তিনিটা দলে আমি মাজুলীক উজ্বলাই তুলিম আৰু এইটো প্ৰতিষ্ঠিত। এনডিএৰ মিত্ৰতাত থাকিলেও বিজেপি এটা স্বতন্ত্ৰ দল, গতিকে অসম গণ পৰিষদ দলৰ পৰা টিকট বিচৰাটো এইটো এটা কোনো ধৰক অস্বাভাৱিক নহয়। গতিকে আমিও টিকট বিচাৰিছিলোঁ, গতিকে তেখেতেও টিকট বিচাৰিছে। গতিকে এনডিএ ফালৰ পৰা শ্ৰী প্ৰাক্তন বিধায়ক মাননীয় ভুৱন গাম ডাঙৰীয়া আজি টিকেট পাবলৈ সক্ষম হৈছে। গতিকে আমাৰ কেন্দ্ৰীয় সমিতিৰ যিটো মিত্ৰতা, এই মিত্ৰতা সমন্বয় ৰাখিয়েই আজি তেখেত আমাৰ মাজলৈ আহিছে। গতিকে আমাৰ মাজত যিমানে যি ভিতৰুৱালকে কিবা আৱেগিক কিবা থাকিলেও আজি মিত্ৰতাৰ খাতিৰত আৰু এনডিএৰ খাতিৰত আমি সেইখিনি আজি আলোচনা কৰিছোঁ। আৰু আলোচনা কৰাৰ কাৰণে আমি তৃণমূল পৰ্যায়ৰ কৰ্মীও আজি আমাৰ আলোচনা আছিল। আৰু এই আলোচনাৰ কালতেই আমি আগন্তুক নিৰ্বাচনৰ ক্ষেত্ৰত আমি সমিল মিলি আগবাঢ়িম বুলি আজি আমি কথা পাতিছোঁ।